তো হেল্ল' গাইজ, বৰ্তমান আমাৰ এতিয়া আজি ঈদ চলিব। গতিকে আপোনালোকে সকলোৱে গমেই পায় যে ৰোজা শেষ হোৱাৰ পিছদিনাখনে আমাৰ ঈদ উল ফিতৰ হয়। গতিকে আমাৰ ইয়াতে যিখিনি মানুহ বৰ্তমান এতিয়া আছে, এইখন হ'ল ঈদগাহ। গতিকে এনেকুৱাকৈ আমি ঈদগাহ ময়দানত সকলোৱে একগোট হওঁ, হৈ আমি নামাজ পঢ়োঁ, অৰ্থাৎ ঈদ উল ফিতৰ আদায় কৰি দিওঁ। গতিকে আমি প্ৰত্যেক বছৰে আমি ৰোজা শেষ হোৱাৰ পিছত আমাৰ ঈদ হয়, সেই ঈদটো ঈদ উল ফিতৰ বুলি কোৱা হয়। এয়া নামাজ পঢ়া শেষ হৈ গ'ল, সকলো মানুহ বাহিৰত ওলাইছে আৰু ঘৰলৈ যাব। আপোনালোকে চাওক। ভিডিঅ'টো চাই কেনে লাগিল আপোনালোকে কমেণ্টত জনাব, নিশ্চয় আশা কৰিলোঁ। গাইজ, নামাজ শেষ কৰি ঘৰত যাব আহি আছোঁ। গতিকে যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে শ্বেয়াৰ কৰিব আৰু এটা কমেণ্ট কৰিব আৰু এটা লাইক কৰিব, ফ'ল' কৰিব। থেংক ইউ।